নমস্কাৰ, মই জাহ্নৱী দাসে পুনৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ এটি ভিডিঅ' লৈ আহিছোঁ। আৰু এই ভিডিঅ'টি বিশেষকৈ ক্লাছ 10 অৰ্থাৎ 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপযোগী। আৰু আজি মই ইংলিছ বিষয়ৰ প্ৰথম যিটো চেপ্টাৰ আছে লেনছো দ্য এ লেটাৰ টু গড চেপ্টাৰ 2ৰ কিছুমান কুৱেশ্যনছ MCQ লৈ আহিছোঁ আৰু এই MCQসমূহ খুবেই ইম্পৰ্টেণ্ট হয় আৰু বহু ছাত্ৰ-ছাত্ৰীৰ পৰা মই জানিব পাৰিছোঁ যে তেওঁলোকে বিশেষকৈ আছামিজ মিডিয়ামৰ ষ্টুডেণ্টে ইংলিছত কুৱেশ্যনছবিলাক দিয়া থাকে কিন্তু আছামিজত তেওঁলোকে কুৱেশ্যনছবিলাক বুজি নাপায় যাৰ কাৰণে এনচাৰটো দিবলৈ বা কোনটো এনচাৰ হয় সেইটো টিক দিবলৈ তেওঁলোকৰ অসুবিধা হয় আৰু সেয়েহে মই আজি প্ৰতিটো কুৱেশ্যনছৰ অসমীয়া অনুবাদৰ সৈতে আজি কুৱেশ্যনছবিলাক লৈ আনিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী হ'ব। লগতে ক'ব খুজিছোঁ যদিহে আপোনালোকৰ বাবে ভিডিঅ'টো উপযোগী বুলি ভাবে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে ভিডিঅ'বোৰ পাছলৈ চাব পাৰে। লগতে আপোনালোকৰ বন্ধু-বান্ধৱী যদি আছে তেওঁলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বলক পলম নকৰি আমি আজি কুৱেশ্যনসমূহলৈ আগবাঢ়ো। আজি প্ৰথম কুৱেশ্যনটো হ'ব হোৱাট ইজ দ্য প্ৰফেশ্যনছ অফ লেনছো। মই অপশ্যনকেইটা পঢ়ি নিদিওঁ, অপশ্যনকেইটা আপোনালোকে পঢ়ি ল'ব নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। লেনছৰ প্ৰফেশ্যন হ'ব মেনেজাৰ, ফাৰ্মাৰ, পোষ্টমেন, ট্ৰেডাৰ আৰু ইয়াৰ অপশ্যন হ'ব বি। মই অসমীয়া কুৱেশ্যনছটো পঢ়ি দিম, আচলতে ইংলিছৰ যিকেইটা অপশ্যন আছে সেইকেইটা পঢ়ি দিম, অসমীয়া অপশ্যনকেইটা আপোনালোকে নিজে পঢ়ি ল'ব বুলি আশা কৰিছোঁ। সেইখিনি নিশ্চয় পাৰিবই আৰু মই অপশ্যনটো বাৰু এনচাৰটো যিটো হ'ব সেইটো কৈ দিম। লেনছৰ পেচা কি? অসমীয়াত কুৱেশ্যনটো হ'ব লেনছৰ পেচাৰ কি আৰু এনচাৰটো হ'ব কৃষক। শুদ্ধ উত্তৰ হ'ব কৃষক, ফাৰ্মাৰ। অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যনছ। কুৱেশ্যন নম্বৰ 2 লেনছো কাল্টিভেটেড। এইটো এটা ফিল ইন দ্য ব্লেংক হয়, অৰ্থাৎ যদি আছামিছত কুৱেশ্যনটো ক'বলৈ যাওঁ লেনছোৱে কি খেতি কৰে আৰু অপশ্যন এ কৰ্ণ, অপশ্যন বি বাৰ্লি, অপশ্যন চি পাডি, অপশ্যন ডি হুইট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যনছ এ কৰ্ণ, অৰ্থাৎ ইয়াৰ অসমীয়াত যদি উত্তৰটো যাওঁ মাকৈ। এইটো দেখিছে আপোনালোকে, এ অপশ্যন মাকৈ হ'ব। নেক্সট আহি যাব কুৱেশ্যন নম্বৰ 3 what was the main reason for লেনছো's letter to God। অসমীয়াত কুৱেশ্যনটো হ'ব লেনছোৱে ঈশ্বৰলৈ চিঠি লিখাৰ মূল কাৰণ কি আছিল। ইয়াৰ অপশ্যন নম্বৰ এ to ask for help, B to thank God, C to buy a tractor, D to complain about the weather। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ to ask for help আৰু অসমীয়াত ইয়াৰ উত্তৰটো হ'ব সহায় বিচাৰিবলৈ। এইটো অপশ্যন নম্বৰ এত আছে। নেক্সট কুৱেশ্যন was needed by লেনছো field for a good harvest। ভাল ফচল পাবলৈ লেনছোৰ পথাৰত কি প্ৰয়োজন আছিল। অপশ্যন এ ৰেইন, অপশ্যন বি পেষ্টিচাইড, অপশ্যন চি টিলিং, অপশ্যন ডি মেনিয়ৰ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ৰেইন। কাৰেক্ট এনচাৰ হ'ব ৰেইন আৰু অসমীয়াত কি হ'ব বৰষুণ। নেক্সট কুৱেশ্যন হু এক্সক্লেইম য়েছ গড উইলিং। হয় ঈশ্বৰ ইচ্ছা। এই কথাষাৰ কোনে কৈছিল। অপশ্যন নম্বৰ এ দ্য পোষ্টমাষ্টাৰ, অপশ্যন বি দ্য older boys, C লেনছো himself, D the woman who was preparing supper। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D the woman who was preparing supper। অসমীয়াত উত্তৰটো হ'ব ৰাতি আহাৰ প্ৰস্তুত কৰি থকা মহিলাগৰাকীয়ে। নেক্সট কুৱেশ্যন what is the central theme of the story। অসমীয়াত কুৱেশ্যনটো হ'ব গল্পটোৰ মূল বিষয়বস্তু বা ব্ৰেকেটত কেন্দ্ৰীয় ভাৱ কি। অপশ্যন এ love with crops, B faith in God, C lack of trust, D responsibility towards family। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব faith in God, অপশ্যন নম্বৰ বি আৰু অসমীয়াত হ'ব ঈশ্বৰৰ ওপৰত বিশ্বাস। নেক্সট কুৱেশ্যনছ wrote the prose speech a letter to God। এ লেটাৰ টু গডৰ গদ্য খণ্ডটো কোনে লিখিছিল। অপশ্যন এ অৰূপ কুমাৰ দত্ত, বি CL ফুৱেণ্টেছ, C
Lucio Rodriguez, D. Nelson Rolihlahla Mandela. ইয়াৰ অপশ্যনটো হ'ব GL Fuentes আৰু অপশ্যন নম্বৰ বি টো হ'ব উত্তৰ অসমীয়া নিশ্চয় এইটো ৰাইটাৰজনৰ নাম আপোনালোকে পাৰিব Lenso compared the big drops of rain with লেন্সোৱে বৰষুণৰ ডাঙৰ টোপালবোৰক কিহৰ লগত তুলনা কৰিছিল A 5 cent pieces B 10 cent pieces C 20 cent pieces D 2 cent pieces ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব B 10 cent pieces অসমীয়াত 10 চেণ্টৰ মুদ্ৰা Next questions Why did Lenso need money? Lenso টকাৰ প্ৰয়োজন কিয় হৈছিল? A. To save his family from the pinch of hunger, to buy pyres of oxen, to enroll his children to school, to buy paddy seeds. ইয়াৰ শুদ্ধ এনসাৰটো হ'ব A. To save his family from the pinch of hunger. লেন্সো টকাৰ কিহৰ প্ৰয়োজন হৈছিল নিজৰ পৰিয়ালক ভোকৰ কষ্টৰ পৰা বচাবলৈ Option number A. Since the field was white as if covered with. পথাৰখন বগা হৈ পৰিছিল যেন ডেছে ঢাকি থৈছে A. Salt B. Snow C. Milk D. None of this. ইয়াৰ correct answer হ'ব salt. নিমখৰ দৰে. Salt মানে নিমখ. Salt. Next question. Why did the postmaster collect money from his colleagues? ডাকঘৰৰ বিষয়াজনে নিজৰ সহকৰ্মীসকলৰ পৰা টকা কিয় সংগ্ৰহ কৰিছিল আপোনালোকে জানে যেতিয়া আমি লেন্সোৰ চেপ্টাৰটোৰ সামাৰি পঢ়ো তাত আমি জানো যে ভগৱান যেহেতু ভগৱানে পইচা আমাক দিব নোৱাৰে নহয় জানো এটো এটা সাধুৰ দৰে গতিকে তেওঁ লেন্সোৰ যেখিনি ভগৱানৰ প্ৰতি বিশ্বাস তেওঁ এজন দৰিদ্ৰ শ্ৰেণীৰ মানুহ আছিল গতিকে তেওঁ টকাৰ দৰকাৰ যেহেতু ধমুহাই সকলো খেতি নষ্ট কৰিছিল আৰু সেই কাৰণে ভগৱানলৈ বুলি এখন চিঠি লেন্সো নামৰ ব্যক্তিজনে লিখিছিল কিন্তু চিঠিখন যেতিয়া দেখিলে যে চিঠিখন কালৈ লিখিছে পোষ্টমেনজনে লিখিছে ভগৱানলৈ লিখিছে তাৰ মানে মানুহজনৰ যে ভগৱানৰ প্ৰতি ইমান অপাৰ বিশ্বাস সেই দেখি তেওঁ ব্যক্তিজনৰ প্ৰতি মানে ব্যক্তিজনে বিশ্বাস ভাঙিব বিচৰা নাছিল নহয় জানো আৰু ব্যক্তিজনৰ প্ৰতি তেওঁ গম পাইছে যে ব্যক্তিজন খুব বিপদত পৰিছিল আৰু চিঠিখন খুলি চালে তেতিয়া গলে গম পালে যে তেওঁ সকলো খেতি নষ্ট হৈ গৈছিল যদি তেওঁ পইচা নাপায় তেনেহলে তেওঁৰ পৰিয়ালটো ভোকেৰে মৰিব লাগিব আৰু সেই কাৰণেই তেওঁ ভগৱানৰ প্ৰতি যদি বিশ্বাস শেষ নহয় মানুহজনৰ আৰু মানুহজনৰ সহায়ও হয় তাৰ কিয়তে কি কৰিলে তেওঁ হে ডাকঘৰৰ তেওঁ সহকৰ্মীসকলৰ পৰা পইচা কালেকচন কৰিলে আৰু যদিও সম্পূৰ্ণ পইচা যেহেতু লেন্সোৱে 100 পেছো খুজিছিলে নহয় জানো আৰু গতিকে পোষ্টমেনজনে কেৱল 70 পেছোহে গোটাব পাৰিছিলে আৰু হেই লৈ যেতিয়া লেন্সোৱে পইচাখিনি পাইছিলে কিন্তু তেওঁ স্যাটিসফাইড হোৱা নাছিলে বাৰু যিয়ে নহওক এতিয়া কোৱেশ্চনটো আছিলে ডাকঘৰৰ বিষয়জনে নিজৰ সহকৰ্মীসকলৰ পৰা কিয় টকা সংগ্ৰহ কৰিছিল অপচন কাৰেক্ট এনসাৰটো হ'ব হি wanted to help লেন্সো তেওঁ লেন্সোক সহায় কৰিব বিচাৰিছিল অপচন নম্বৰ সি হ'ব নেক্সট কোৱেশ্চন money did লেন্সো need to his time of crisis ইতিমধ্যে কৈছো সংকটৰ সময়ত লেন্সো কিমান টকাৰ প্ৰয়োজন হৈছিল আমি জানো অপচন কিটা নপঢ়িলেও আপোনালোকে পাৰিব নিশ্চয় যদি মোৰ কথাকিটা ভালকৈ শুনিছিলে ইয়াৰ শুদ্ধ অপচনটো হ'ব সি 100 পেছো কিমান 100 পেছো 100 পেছো দৰকাৰ হৈছিলে নেক্সট কোৱেশ্চন much money was the লেন্সো কিমান টকা দিয়া হৈছিল গতিকে আমি জানো লেন্সো কিমান টকা দিয়া হৈছিল 70 পেছোস অপচন ডি কেটকা 70 পেছো দিয়া হৈছিল অপচন ডি টু নেক্সট কোৱেশ্চন লেন্সো hope for a help from লেন্সোয়ে কাৰ পৰা সহায় পোৱাৰ আশা কৰিছিল A the postmaster B God religion and belief C his relatives and his friends এতিয়া অপচনটো আমি জানুৱে সাধাৰণতে চেপ্টাৰটোৰ হেতু বিষয়ে যেটো আছে লেটাৰ টু গড গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বি গড নিশ্চয় আপোনালোকে অসমীয়াটো বুজি পাবই ঈশ্বৰৰ পৰা ঈশ্বৰক তেওঁ বিশ্বাস কৰিছিল নেক্সট কোৱেশ্চন How did Lenso work for his field? লেন্সোৱে নিজৰ পথাৰত কেনেদৰে কাম কৰিছিল Like a machine, like an animal, like a tractor, none of this.
যন্ত্ৰৰ দৰে, ডাক্তৰৰ দৰে, ট্ৰেক্টৰৰ দৰে এইবোৰৰ এটাও নহয়। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ট্ৰেক্টৰৰ দৰে, C. Correct answer is C, like a tractor. Peso is the currency of. Peso কোন অঞ্চল বা দেশৰ মুদ্ৰা? Spain, Australia, the USA, Latin America. তো peso আমাৰ লেটিন আমেৰিকাৰ এটা মুদ্ৰা হয়। Option number D, Latin America. Next questions. What message does the story convey about fate? গল্পটোত বিশ্বাস সম্পৰ্কে কি বাৰ্তা দিয়ে? Option number A, faith in non-existence. B, faith is futile. C, faith is essential. Faith is vague. Your correct answer হ'ব faith is essential. বিশ্বাস অতি প্ৰয়োজনীয়. Option number C is the correct answer. Next questions. Did Lenso think of the post office employees? Lensoয়ে ডাকঘৰৰ কৰ্মচাৰীসকলৰ বিষয়ে কি ভাবিছিল? A, mischievous. B, proud. C, a bunch of group. D, corrupt. Your correct answer to হ'ব bunch of group. অসমীয়াত হ'ব ঠগৰ এটা দল. Next question. So compare the quantum of damage with. Lensoয়ে হোৱা ক্ষতিৰ পৰিমাণক কিহৰ লগত তুলনা কৰিছিল? Plague of locusts, attack by mice, attack by sparrows, none of these. ইয়াৰ correct answer to হ'ব A, plague of locust, অৰ্থাৎ ফৰিঙৰ মহামাৰীৰ সৈতে. Next question. What was the only one thing that the earth needed according to Lenso? Lensoৰ মতে পৃথিৱীখনৰ কেৱল কি এটাৰ প্ৰয়োজন আছিল? Answer option kita hobo. Water from the river, a downpour or at least a shower. C, snowfall. D, none of this. Your correct answer to hobo B, a downpour or at least a shower. অৰ্থাৎ মুখলধাৰ বৰষুণ বা অন্তত এজাক বৰষুণ. Next question. What was the only hope left in the heart of Lenso and his family? Lenso আৰু তেওঁৰ পৰিয়ালৰ মনত শেষলৈকে কি একমাত্ৰ আশা বাকী আছিল? Your option number A, there was no hope left. B, compensation government. C, help from Lenso friends and relatives. D, help from God. A correct answer to হ'ব help from God, অৰ্থাৎ ঈশ্বৰৰ সহায়. Next question. Did the postmaster decide to reply to Lenso letter? ডাকঘৰৰ বিষয়াজনে লেন্সৰ চিঠিখনৰ উত্তৰ দিবলৈ কিয় সিদ্ধান্ত লৈছিল? A, to keep intact Lenso's unwavering faith to God. The postmaster was a very good and kind man to help Lenso and his family the time of crisis. None of this. Your answer to হ'ব A, অৰ্থাৎ to keep intact Lenso unwavering faith in God. Answer to A, লেন্সৰ ঈশ্বৰৰ ওপৰত থকা অটল বিশ্বাস অক্ষুণ্ণ ৰাখিবলৈ. Moving to the next. It destroyed everything. What does it refer to here? ডাকঘৰৰ বিষয়াজনৰ লেন্সৰ ওপৰত চিঠিখন উত্তৰ দিবলৈ একচুৱেলি এই কুৱেশ্যনছটো অসমীয়া যে ট্ৰান্সলেশ্যনছ সেইটো অলপ ৰং আহি গ'ল. মই অসমীয়াত কৈ দিছোঁ আপোনালোকৰ কুৱেশ্যনছটো মুখেৰে কৈ দিছোঁ. গতিকে ভিডিঅ'টো যেতিয়া আপোনালোকে লিখি থাকোঁতে অলপ শুনি ল'ব আশা কৰিছোঁ দেই. ইট ডেষ্ট্ৰইড এভৰিথিং. ই সকলো শেষ কৰিলে. এই কুৱেশ্যনছটোত ইট শব্দটোৱে কি বুজাইছে? গতিকে ইট শব্দটোৱে হেইল ষ্টৰ্ম বুজাইছে. এই কুৱেশ্যনছটো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ শুনিব. যিটো অসমীয়া অনুবাদ সেই কুৱেশ্যনছটো অলপ ৰং আহি গ'ল. ওপৰৰ যিটো কুৱেশ্যনছটো তাৰ তলত আহি গ'ল ছেম কুৱেশ্যনছ দেই. Questions হ'ল Lenso was an ox of a man. What metaphor is used here? Lenso was an ox of a man. ইয়াত কি ৰূপক ব্যৱহাৰ কৰা হৈছে? A, symbolizing intelligence and hardworking nature. B, symbolizing wisdom and benevolence. Symbolizing anger and aggressions. Symbolizing strength and hard work. Your correct answer হ'ব D, symbolizing strength and hard work. অৰ্থাৎ শক্তি আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰতীক. Next question. Did Lenso's crops need? লেন্সৰ শস্যৰ কি প্ৰয়োজন আছিল? Rain, fertilizer,
hailstorm, sunshine. ইয়াৰ correct answer হ'ব rain. শুদ্ধ উত্তৰ হ'ব কি হ'ব বৰষুণ. Who collected Lenço's letter from the mailbox? ডাক বাকচৰ পৰা লেঞ্চৰ চিঠিখন কোনে উলিয়াইছিল? A. Lenço himself. B. Postmaster. C. Post office employees. D. Lenço's wife. Correct option হ'ব postmaster. Postmaster জনে লেঞ্চৰ চিঠিখন ডাক বক্সৰ পৰা উলিয়াইছিল. What does the word plight means in relation to Lenço situations? লেঞ্চৰ পৰিস্থিতিৰ ক্ষেত্ৰত এই plight শব্দটোৰ অৰ্থ কি হয় সুধিছে? A. Joyful but challenging period, a difficult or unfortunate situation, a fortunate or lucky situations, a difficult but overwhelming situations. The correct answer to হ'ব B. A difficult or unfortunate situations. অৰ্থাৎ কঠিন বা দুৰ্ভাগ্যজনক পৰিস্থিতি. What does the title A Letter to God imply about the story's tone? A Letter to God শীৰ্ষটোৱে গল্পটোৰ সুৰ সম্পৰ্কে কি বুজায়? A. It is hopeful and optimistic. It is dark and cynical. It is neutral and objective. It is humorous and satirical. Your correct answer to হ'ব A. It is hopeful and optimistic. Your যদি কুৱেশ্যনটো অসমীয়াত হৈ গ'ল, এই লেটাৰটো গুড শীৰ্ষটোৱে গল্পটোৰ সুৰ সম্পৰ্কে কি বুজায়? অপশ্যন নম্বৰ A. ই আশাবাদী আৰু ইতিবাচক. Question says, what was Lenço's attitude towards God? লেঞ্চৰ ঈশ্বৰৰ প্ৰতি মনোভাৱ কেনে আছিল? Unswerving, faithful, all of these, hopeful. ইয়াৰ correct answer to হ'ব all of this. ওপৰৰ সকলো অৰ্থাৎ অটল, বিশ্বাসী, আশাবাদী এই গোটেইকেইটাই শুদ্ধ উত্তৰ হ'ব. হয়তো এক্সামত এটাও আহিব পাৰে, অন্য বেলেগ কিবা বিষয়ৰ ওপৰতো অপশ্যন কেইটা থাকিব পাৰে. ইয়াৰ যিকোনো তিনিটাৰ ভিতৰত এটা থাকিব পাৰে, অন্যথা গোটেই তিনিটা অপশ্যনো থাকিব পাৰে. সেইটো আপোনালোকে অলপ মন দি চাব. How did the postmaster decide to respond to Lenço's letter? ডাকঘৰৰ বিষয়াজনে লেঞ্চৰ চিঠিখনৰ উত্তৰ কেনেকৈ দিবলৈ লৈছিল? A. By sending a befitting reply mocking Lenço, by sending money, by neglecting the letter, by personally visiting Lenço. The correct option to হ'ব by sending money. টকা পঠিয়াই তেওঁ কি কৰিছিলে? উত্তৰ দিবলৈ চেষ্টা কৰিছিলে, সিদ্ধান্ত. What did the postmaster think of Lenço's faith in God? ডাকঘৰৰ বিষয়াজনে লেঞ্চৰ ঈশ্বৰৰ ওপৰত থকা বিশ্বাসৰ বিষয়ে কি ভাবিছিল? He considered it an act of stupidity. He admired it. He was appalled at his foolishness. He mocked it. The answer is he admired it. Answer to হ'ব B. তেওঁ বিশ্বাসক প্ৰশংসা কৰিছিল. Admire মানে প্ৰশংসা কৰা. Questions. How does Lenço's faith in God affect his life? লেঞ্চৰ ঈশ্বৰৰ ওপৰত থকা বিশ্বাসে তেওঁৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলায়? It makes him hopeful. It makes him nonchalant. It makes him sorrowful. It makes him egoistic. ইয়াৰ correct answer to হ'ব A. It makes him hopeful. ই তেওঁ কি কৰে? আশাবাদী কৰি তোলে. Option number A. Questions. Who is the chief character in the story A Letter to God? A Letter to God গল্পটোৰ মুখ্য চৰিত্ৰ কোন? আমি জানো অপশ্যন কেইটা নপঢ়িলেও আপোনালোকে নৰ্মেলি বুজি পাব. ইয়াৰ অপশ্যনটো হৈছে C. লেঞ্চো. ইয়াৰ মুখ্য চৰিত্ৰ কোন হয়? লেঞ্চো. আজি ভিডিঅ'টি ইমানখিনি আছিলে, ইমানটাই কুৱেশ্যনছ আছিলে. আশা কৰিছোঁ আপোনালোকে ভিডিঅ'সমূহ ভালদৰে নোট ডাউন কৰি ল'ব আৰু এক্সামত আপোনালোকৰ কুৱেশ্যনছসমূহৰ পৰা এইখিনি কুৱেশ্যনছ পৰাই যাতে আহে তাৰে মই কামনা কৰিছোঁ. আৰু মই কনফাৰ্মলি ক'ব পাৰোঁ এইখিনি ভিতৰতে আপোনালোকে পাবই, যেনেকৈ হ'লেও আপোনালোকে ইয়াৰ পৰাই এনচাৰ আহিব এক্সামত. ভালকৈ পঢ়ি ল'ব, এইখিনি নোট ডাউন কৰি ল'ব, তাৰে কামনা কৰিছোঁ. পুনৰ ভিডিঅ' আনিম আপোনালোকৰ বাবে, আৰু তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব. ধন্যবাদ.